নমস্কাৰ আপোনালোকৰ বাবে এটি সুখবৰ লৈ আহিছোঁ NHM আসাম ৰিকুৱাৰমেণ্ট নেশ্যনেল হেল্থ মিছনৰ অসম চৰকাৰৰ দ্বাৰা আপোনালোকৰ ৰিকুৱাৰমেণ্ট এটা ওলাইছে 15টা পোষ্ট আছে মুঠতে তো লাষ্ট ডেট 15 মাৰ্চ তো তাৰ আগতে আপোনালোকে অনলাইনসমূহ কৰি ল'ব তো যিসকল কেণ্ডিডেট বা যোনসকলে এলিজিবল হয় মই আপোনালোকক জনাই দিম যে কোনসকল কেণ্ডিডেট এলিজিবল হয় তো সকলোৱে নোৱাৰে যিসকলে এনালিষ্ট এণ্ড লেব টেকনিচিয়ান পঢ়িলে তেওঁলোকৰ বাবে এটি সোণালী সুযোগ হয় তেওঁলোকে আবেদন কৰিব পাৰিব কেৱল মাত্ৰ তো লেব টেকনিচিয়ান লগতে এনালিষ্ট যদি পঢ়ি থৈছে তেন্তে আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰক সকলো তথ্য এই ভিডিঅ'টোতে পাব স্কিপ নকৰাকৈ সকলোবোৰ সম্পূৰ্ণকৈ চাব আৰু এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আগলৈ চাইছোঁ পোষ্ট নেম দিয়া আছে এনালিষ্ট এণ্ড লেব এটেণ্ডেণ্ট টোটেল পোষ্ট 15টা আছে অৰ্গেনাইজেশ্যন NHM আসাম কোৱালিফিকেশ্যন 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন প্ৰচেছ অনলাইন এপ্লিকেশ্যন ফিজ ইয়াতে ফ্ৰী হ'ব এনে মানে এটা আপোনালোকৰ ফ্ৰী বুজায় আৰু ষ্টাৰ্ট হৈছে 5 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হ'ব 15 মাৰ্চত অন্তিম তাৰিখ তো তাৰ আগতে আপোনালোকে অনলাইনসমূহ কৰি ল'ব তো যোনসকল কেণ্ডিডেট ইলিজিবল হয় অথবা আপোনালোকে লেব টেকনিচিয়ান বা এনালিষ্ট যদি পঢ়ি থৈছে কোৰ্চটো তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব তো সকলোবোৰ তথ্য চাই যাম তো কি লাগিব আপোনালোক চাই ল'ব তো অৰ্গেনাইজেশ্যনটো আপোনালোকে নিশ্চয় গম পালে নেশ্যনেল হেল্থ মিছন আসাম তো এনালিষ্টৰ বাবে 10টা পোষ্ট এছেঞ্চিয়েল কোৱালিফিকেশ্যন লাগিব কেণ্ডিডেট মাষ্ট নিড টু হেভ দি ফলোয়িং এছেঞ্চিয়েল কোৱালিফিকেশ্যনছ তো তলত দিয়া আছে চাই ল'ব গ্ৰেজুৱেট ইন ফাৰ্মাচী এণ্ড পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন পাৰামেডিকেল science from a recognized university with 60% marks at least 5 years experience in testing of drugs candidates having knowledge in GLP ICH ISO NABL guidelines will be given preferences তো আপোনালোকে গ্ৰেজুৱেট ইন ফাৰ্মাচী হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ফাৰ্মাচিউটিকেল সায়েন্সৰ হ'ব লাগিব কোনো এখন ইউনিভাৰ্চিটি আৰু 60% আপোনালোকৰ পাৰ্চেণ্টেজ থাকিব লাগিব মাৰ্কৰ এটলিষ্ট 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব টেষ্টিং অফ ড্ৰাগছৰ তো এজ লিমিট 21 বছৰৰ পৰা 38 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ পাৰ মন্থ 30,000 টকাকৈ ইয়াতে এটা এমাউণ্ট এটা দিয়া হৈছে পিছলৈ বহাৰ চান্সটো আছে আৰু লেবৰেটৰী এটেণ্ডেণ্টৰ বাবে চাব তো লেবৰেটৰী এটেণ্ডেণ্ট 10 পাছ এছেঞ্চিয়েল কোৱালিফিকেশ্যন চাব কেণ্ডিডেট মাষ্ট নিড টু হেভ দি ফলোয়িং এছেঞ্চিয়েল কোৱালিফিকেশ্যন তো কেণ্ডিডেট শুড হেভ এ Class 12 pass in science, high secondary pass होगा science और preference will be given to such candidate having experience in a testing laboratory. तो laboratory আপোনালোকৰ experience থাকিব লাগিব তো এজ লিমিট 21 ৰ পৰা 38 বছৰলৈকে আৰু ইয়াতে আপোনালোকৰ এমাউণ্ট দিয়া আছে 18,000 পাৰ মন্থ তো এপ্লাই কেনেধৰণে কৰিব মই আপোনালোকক জনাই আছোঁ তো এপ্লাই এধৰণে কৰিব আপোনালোকে ইয়াত দেখা পাইছে অনলাইন এপ্লিকেশ্যন লিংক ক্লিক হেয়াৰ ইয়াতে আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট অফিচিয়েল পেজলৈ যাব আৰু তাৰ পৰা আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব প্ৰথমে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগইন আইডি এণ্ড পাছৱৰ্ড যোনটো ক্ৰিয়েট কৰিব ৰেজিষ্টাৰ কৰোঁতে তেন্তে সেইটো ক্লিক কৰিলে আপোনালোকে গোটেই ফৰ্ম ফিলআপখন কৰিব পাৰিব যদিহে নিজে নোৱাৰে তেন্তে কেফেত গৈ বা অনলাইন দোকানত গৈ আপোনালোকে অনলাইনসমূহ কৰি ল'ব পাৰিব তো অনলাইন এপ্লিকেশ্যনৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাতে ক্লিক কৰি আপোনালোকে মেইন অফিচিয়েল পেজলৈ যাব পাৰিব তো এই ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰি নাপাৰিব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰি নাপাৰিব তো আকৌ এটি নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ লৈ আহিম তো আজিলৈ আহোঁ নেক্সট লগ পাম ধন্যবাদ